হাজোৰ হয়গ্ৰীৱ মাধৱ দেৱালয়ত আশীষ ললে প্ৰাৰ্থিত্ব প্ৰত্যাশী কনক মালাকৰে 2026 বিধানসভা নিৰ্বাচনক লৈ তৎপৰ দলীয় কৰ্মীসকল হাজো শুৱালকুছি এছচি সমষ্টিত বৃদ্ধি পাইছে প্ৰাৰ্থিত্ব প্ৰত্যাশীৰ সংখ্যা হাজো শুৱালকুছি সমষ্টিৰ বাবে প্ৰাৰ্থিত্বৰ দৌৰত আছে কেইবাগৰাকীও নেতা ইয়াৰে অন্যতম প্ৰাৰ্থিত্বৰ দৌৰত হাজোৰ স্থানীয় অনুসূচিত জাতিৰ মালি সম্প্ৰদায়ৰ কনক মালাকৰ বিভিন্ন সময়ত বিভিন্ন সামাজিক কামেৰে ৰাইজৰ প্ৰিয় পাত্ৰ কনক মালাকৰ প্ৰাৰ্থিত্ব বিচাৰি কনক মালাকৰে আশীষ লৈ সমবিকাশ উন্নয়নে লক্ষ্য বুলি সদৰি কৰা পৰিলক্ষিত হৈছে মই মালিক সম্প্ৰদায়ৰ হয় মই এসি হয় এবাৰটো এসি ৰিজাৰ্ভ হৈছে এইটো এবাৰ মই মনোজ এটা ৰিকোয়েস্ট আশা পঢ়ি ৰাখিছো আগন্তুক বিধানসভা নিৰ্বাচনত মই এজন প্ৰতিদ্বন্দ্বী বুলি মই নিজকে থিৰাং কৰিছো আৰু মই বিজেপিৰ এজন কাৰ্যকৰ্তা হয় 2016 চনৰে মই কৈছো আমাৰ সিয়াম ছাৰে মোকো টিকেটটো দিব বুলি আশা কৰিছো আগতে আমাৰ সুমন বাইদেউৰ আশীৰ্বাদ মই বিচাৰিছো এটা হাজোবাসীৰ যিখিনি ভোটাৰ আছে সকলো মানে যিখিনি কনিষ্ঠ বা মোৰকৈ জ্যেষ্ঠ তেওঁলোকৰ মই আশীৰ্বাদ বিচাৰিছো আগন্তুক বিধানসভা নিৰ্বাচনত মোৰ দলে মোক টিকেটটো দি মোক মানে ৰাইজৰ সহায় কৰিবলৈ সুযোগ দিব বুলি মই আশা ৰাখিছো মোৰ নাম কনক মালাকৰ মই হাজোৰ বাসিন্দা যাৰ নাম চিনিৰাম মালাকাৰ মই বহুতো অনুষ্ঠানৰ লগত জড়িত আমাৰ হয়গ্ৰীৱ মাধৱ মন্দিৰটো যোৱাটো ইলেকশ্যনত সেৱায়িত পদৰ বাবে মই নিৰ্বাচন খেলিছিলোঁ কম ভোটতে মই পৰাজিত হৈছিলোঁ তাৰোপৰি মই সত্তৰ কমিটিটো আছিলোঁ ক্ৰীড়া সন্থাৰ লগত জড়িত হাজো ৰাইজ কমিটিৰ লগতো মই জড়িত বিভিন্ন সামাজিক কাম কাজত মই জড়িত হৈ আছোঁ আৰু আমাৰ যিবোৰ তৃণমূল পৰ্যায়ৰ কৰ্মী বা তেওঁলোকক মই সদায় আগুৱাই নিবলৈ চেষ্টা কৰিছোঁ আৰু মোৰ যিটো ৱাৰ্ড হয় বুথ হয় মোৰ শক্তিশালী হোৱাৰ কাৰণে মই আপ্ৰাণ চেষ্টা কৰি আছোঁ মানে মোৰ ঠাইখিনি যদি উন্নতি কৰিব পাৰোঁ তেতিয়াহে মই গোটেই ৰাজ্যখন বা জিলা বা ৰাষ্ট্ৰৰ প্ৰতি মই ৰাষ্ট্ৰ নিৰ্মাণত মই সহায় কৰিব পাৰিম মই এজন সাধাৰণ নাগৰিক হিচাপে কাম কৰি আছোঁ তাৰোপৰিও মই দলৰ লগত মই সক্ৰিয়ভাৱে সহযোগ কৰি আছোঁ দলে মোক যি দায়িত্ব দিয়ে সেইবোৰ মই নিয়াৰিকৈ পালন কৰি আছোঁ আৰু কিবা যদি কাৰোবাত কিবা ভুল ভ্ৰান্তি হৈছে মই সেইবোৰ মানি লৈছোঁ মানি লৈ মই আগুৱাই গৈ আছোঁ মই এতিয়া সামাজিক জীৱনৰ পৰা মই আঁতৰি আহিব বিচৰা নাই মানে জীৱনটো থকালৈকে মই সমাজকৰ্মী হিচাপে কাম কৰি যাব বিচাৰোঁ আৰু এইটো যদি সুযোগ দিয়ে আমাৰ দলে যদি সুযোগ দিয়ে তেতিয়াহ'লে মই এইখিনি মানে সাধাৰণ ৰাইজৰ হৈ শান্তি প্ৰগতিৰ কাৰণে মই আগবাঢ়ি যাব পাৰোঁ আৰু সদায় যিহেতু আপ টু ডেট হৈ থাকে কামবোৰ মানে আধুনিক যুগৰ লগত মিলাকৈ সমাজখনক মই আগুৱাই নিব বিচাৰোঁ এইখিনি আৰু পাৰিলে যিমান পাৰে মানুহক সহায় সহযোগিতা আগবঢ়াবলৈ মই চেষ্টা কৰিম হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে ভিআইপি চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্ত্বাৱধানত চলি আছে এই ফিজিওথেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিওথেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে আমাৰ ঠিকনা মোবাইল প্লাস ফিজিওথেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ অপজিট উপৰহালি বিজয়নগৰ SBI ব্ৰাঞ্চ আমাৰ ভিআইপি চকৰ ঠিকনাটো হ'ল ভিআইপি চক নিয়াৰ ভিআইপি বাছ ষ্টপ বৰঝাৰ গুৱাহাটী আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিওথেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ মালিগাঁও পাণ্ডৱনগৰ গুৱাহাটী 12 আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696